এতিয়া আমি চাওঁ আহক কেনেকৈ 7 চক্ৰ আমি চিম্বলৰ দ্বাৰা ক্লিন কৰিব পাৰোঁ। প্ৰথমতে আমি ষ্টৰি বক্স মাৰ্ক কৰি ৰেকিমাক আহ্বান জনাই ল'ম। একেই ফাৰ্ষ্ট লেভেলৰ নিচিনাকৈ ৰাব কৰি পেলাই হে ৰেকি ডিভাইন এনাৰ্জি, হে ৰেকি ডিভাইন মাদাৰ, মই আপোনাক আহ্বান জনাইছোঁ মোৰ হাতত প্ৰবাহিত হওক আৰু মোৰ 7 চক্ৰ ক্লিন কৰি দিয়ক। এনেকৈ 3বাৰ কৰি ল'ব। তাৰপিছত ৰেকি এনাৰ্জি আমাৰ হাতত ফ্ল' হ'ল। ইয়াতে তাৰপিছত হাতৰ তলুৱাত চকৰে ড্ৰ কৰি ল'ব। চকৰে স্থাপিত চকৰে স্থাপিত। এতিয়া আমি ৰুট চক্ৰৰ পৰা চকৰে ড্ৰ কৰি পেলাই ৰুট চক্ৰৰ পৰা কাউন চক্ৰলৈকে আমি এটা এটাকৈ চক্ৰ চাফা কৰিম। প্ৰথমতে ৰুট চক্ৰ এইখিনিত থাকে। প্ৰথম চক্ৰটো আমাৰ ফাৰ্ষ্ট চক্ৰটো ইয়াতে চকৰে ড্ৰ কৰি লওক। চকৰে স্থাপিত। এতিয়া আমি যিহেতু চক্ৰৰ পৰা আমি নিগেটিভ এনাৰ্জিখিনি চাফা কৰিম, সেইকাৰণে আমি এইটো এণ্টি ক্লকৱাইজ হাতখন ঘূৰাম, এনেকৈ উল্টাকৈ হাতখন ঘূৰাম। প্ৰথমতে চকৰে ড্ৰ কৰি ল'লে চকৰে স্থাপিত। তাৰপিছত ৰিমুভ অল মাই নিগেটিভ এনাৰ্জি ফ্ৰম ৰুট চক্ৰ, ৰিমুভ অল মাই নিগেটিভ এনাৰ্জি ফ্ৰম ৰুট চক্ৰ, ৰিমুভ অল মাই নিগেটিভ এনাৰ্জি ফ্ৰম ৰুট চক্ৰ। এনেকৈ 3বাৰ ক'লে, নাইবা মোৰ ৰুট চক্ৰৰ চব নিগেটিভ এনাৰ্জি ৰিমুভ কৰি দিয়ক, এনেকৈ ক'লেও হয়, যিকোনো ধৰণে ক'লে হ'ব। তাৰপিছত আহিলে চেক্ৰেল চক্ৰ নাভি 2 আঙুল তলত। ইয়াতেও একেধৰণে ড্ৰ কৰি ল'লে প্ৰথমতে চকৰে স্থাপিত।